সো গাইস আমি এতিয়া তাতে চন্দ্ৰপুৰ যাব ওলালো এটা বিশেষ কামত আজি চন্দ্ৰপুৰ যাম এটা বিশেষ কামত গৈ আছোঁ এতিয়া আৰু নকওঁ তাৰপিছত কওঁ আপোনালোকক আৰু আমি এতিয়া ভিতৰে ভিতৰে গৈ আছোঁ কাৰণ ৰাস্তাটোতো প্ৰায় ডেইলি যোৱা হয় গতিকে ভিতৰে ভিতৰে গৈ আছোঁ ভাল লাগে কিছুমান পৰিৱেশবিলাক ভাল লাগে গতিকে ভিতৰে ভিতৰে গৈ আছোঁ সো গাইছ এইটো যোনটো আপোনাৰ আমি যোনটো এইটো লাইনত গৈ আছোঁ আপোনালোকক এটা পুখুৰী দেখাম এই পুখুৰীটো কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ আছে সো বন্ধু আমি এতিয়া যাই পামেই আৰু বেছি সময় নাই কাৰণ আমি ভিতৰে ভিতৰে গৈ আছোঁ এইটো এতিয়া ভিতৰত দেখাইছে আৰু ইয়াতে আমাৰ কিছুমান কাম আছে গতিকে সেই কামখিনি কৰিম আৰু কিবা আলোচনা কৰিব লগা আছে মানে সেইখিনি আলোচনা কৰি আমি আৰু বেলেগ এটা কামত যাম এইটো একচুৱেলি এটা মালিকৰে হয় এইটো জিবিআই আছে আৰু কেবিআই আছে আপোনালোক কিছুমান বহুত ধৰণৰ ইটা পোৱা যায় ইয়াত আৰু ইটাগিলা একচুৱেলি বহুত মজবুত হয় বুলি শুনা পাইছোঁ ইয়াৰ এতিয়া চন্দ্ৰপুৰৰ ইটা বহুত মজবুত হয় আৰু সো গাইছ আমাৰ আলোচনা কৰা হ'ল আৰু আলোচনা কৰা হয় আমি চপাইজাং পিকনিক ষ্ট'ৰৰ পাৰে পাৰে গৈ আছোঁ আৰু এটা বেলেগ বিশেষ এটা কামত গৈ আছোঁ এইটো একচুৱেলি হ'ল কেনেকৈ কি ৰেট গোটেইখিনি আমাক দি দিব হোৱাটছআপ কৰি আৰু ইপিনে ধান খেতি ৰুব হ'ল এতিয়া ধান খেতি হয় ধান ৰুব হ'ল আৰু আমাৰ পিনে এতিয়ালৈকে হাল বাব হোৱাই নাই এইবিলাক ধান খেতি ৰুই আছে আলি দি আছে ভাল বস্তু দেখিলোঁ ভাল লাগে ধুনীয়া পৰিৱেশ এটা একদম গাঁৱৰ দৰে ধুনীয়া পৰিৱেশ আৰু আমাৰ এইটো হৈছে এইটো নাৰেংগীৰ পৰা এইটো